নিপকৰ সৃষ্ট বাঢ়নী পানীয়ে এতিয়া বুঢ়াইছে সৰুপথাৰৰ ধনশিৰি মহকুমাৰ বিস্তীৰ্ণ অঞ্চল ঘৰৰ ভিতৰ বাহিৰ সকলোবিলাক পানীয়ে বুঢ়াই পেলাইছে কিয়নো দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট কালি খুলি দিয়া হৈছিল তাৰ পাছতে এতিয়া বানে ভয়াৱহ ৰূপ লৈছে বাঢ়নী পানীত ডুব গৈছে এতিয়া কেইবাটাও পৰিয়াল ধনশিৰি মহকুমাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে খেতি মাটি সকলো শেষ কৰিছে তহিলং হৈছে আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত ফুল স্ক্ৰীনৰ সহায়ত নিপকৰ সৃষ্ট বাঢ়নী পানীত ডুব গৈছে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ কেইবাটাও অঞ্চল কেইবাটাও পৰিয়াল পানীত বুৰ গৈছে বুঢ়াই নিছে এতিয়া দেখুৱাইছো আমি দৃশ্যাংশ এই মুহূৰ্তত উল্লেখ্য যে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট কালি খুলি দিয়া হৈছিল আৰু তাৰ পাছতে দৈয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু বৃদ্ধি পাই বুঢ়াই পেলাইছে নৈ কাষৰীয়া অঞ্চলসমূহ কেইবাটাও পৰিয়ালৰ এতিয়া অৱস্থা নাইকিয়া হৈছে খাদ্যৰ নাটনি ঘটিছে খোৱা পানীৰ নাটনি ঘটিছে খেতি মাটি সকলো বিনষ্ট কৰিছে দৃশ্যাংশ আমি দেখুৱাইছে এই মুহূৰ্তত সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি টেঙানীৰ নৈ কাষৰীয়া অঞ্চল গেলাবিল উৰিয়ামঘাটৰ বহু অঞ্চলৰ লোক এতিয়া নিপকৰ সৃষ্ট বানৰ কবলত পৰিছে উক্ত অঞ্চলসমূহৰ জনসাধাৰণ বানপানীৰ কবলত পৰাৰ পাছতো কিন্তু ধনশিৰি মহকুমাৰ প্ৰশাসনে বৰ্তমান পৰ্যন্ত কোনো ৰিলিফ কেম্পৰ ব্যৱস্থা কৰা নাই বুলি জনাইছে স্থানীয় ৰাইজে আৰু বান বিধ্বস্ত ৰাইজে জনাইছে এই কথা ইফালে সমগ্ৰ অঞ্চলটোত বহু হেক্টৰ কৃষিভূমি আছিল যি কৃষিভূমি এতিয়া বানে বিধ্বস্ত কৰি পেলাইছে বিস্তৰ ক্ষতি সাধন হৈছে আনহাতে বিশুদ্ধ খোৱা পানীৰ সমস্যাৰ উপৰিও পশুধনলৈকেও সমস্যাত পৰিছে পশুধনক লৈ এতিয়া সমস্যাত পৰিছে বানাক্ৰান্তৰ ৰাইজ বানাক্ৰান্তৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চল এতিয়া পানীত বুৰ গৈছে নিপকৰ সৃষ্ট বাঢ়নী পানীৰ কবলত পৰিছে এতিয়া সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ কেইবাটাও অঞ্চল কেইবাটাও পৰিয়ালৰ এতিয়া বিপদত পৰিছে বানাক্ৰান্তৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে খোৱা পানীৰ পৰা আদি কৰি খাদ্যৰ নাটনি ঘটিছে পশুধনক লৈ চিন্তিত হৈছে বানাক্ৰান্তৰ ৰাইজ আৰু আমগুৰি টেঙানীৰ নৈ কাষৰীয়া অঞ্চলৰ লগতে গেলাবিল উৰিয়ামঘাটৰ বহুকেইটা অঞ্চলৰ লোক এতিয়া নিপকৰ সৃষ্ট বানৰ কবলত পৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট কালি খুলি দিয়া হৈছিল যাৰ বাবে জলস্তৰ বৃদ্ধি পাইছে দৈয়াং নৈ আৰু দৈয়াং নদীৰ জলপৃষ্ঠৰ বৃদ্ধি পোৱাৰ পাছতে বুঢ়াই পেলাইছে নৈ দাঁতি কাষৰীয়া অঞ্চলসমূহ কেইবাটাও পৰিয়াল এতিয়া পানীৰ তলত পশুধনক লৈ এতিয়া বিপদত পৰিছে সমস্যাত পৰিছে বানাক্ৰান্ত ৰাইজ কিন্তু তৎসত্বেও বৰ্তমান পৰ্যন্ত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে কোনো ৰিলিফ কেম্পৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্তই কি ক'লে বানাক্ৰান্ত আমি এই মুহূৰ্তত শুনাই লৈছো ভাষ্য দৈয়াঙে আমাৰ যিটো মানে কি কয় নেপকো কোম্পানী যিটো মানে ভেটা মাৰিছে সেইটো তেওঁলোকে হয়তো আমাক মানে খুলি দিছে পানী খুলি দিয়াত আমাৰ খেতি বহুত মানে ধ্বংস হৈ গৈছে মোৰ মানে প্ৰায় 10-15 বিঘামান খেতি মানে ধ্বংস মোৰ আছিলে অমিতা 10 বিঘামান আছিলে তাৰপিছত বেঙেনা আছিলে 4 বিঘামান তাৰপিছত কল আছিলে 1 পুৰামান তাৰপিছত এইফালে আছিলে জলকীয়া ভোট জলকীয়া তেনেকৈ ধৰি মোৰ মানে প্ৰায় 10-15 লাখমান টকা মানে লোকচান কৰিছে খেতি এনেকৈ জিকা তিয়ঁহ সকলো খেতি অমিতাও আছিলে পাণ তামোলৰ বাৰীলৈকে খেতি মানে আপোনালোকে দেখিছেই আৰু এতিয়া যিমান পৰাপক্ষত এতিয়া ঘৰতো পানী সোমাই আছে কলো আছিলে চব সকলো ধ্বংস হ'ল প্ৰায় 50-60 ঘৰমান মানুহৰ ক্ষয়ক্ষতি হৈছে আগতে অলপ পানী সোমাইছিলে তেতিয়া বাচিছিলে ভাবিছিলোঁ সেইকেইটা বেছি কৰি চলিব পাৰিম বুলি এতিয়া কিন্তু সেয়া আশা নাই আৰু চব গ'লগৈ বস্তু এতিয়া ওলাব নোৱাৰিলোঁ যি আৰু খাবলগীয়া ঠাই বস্তুবোৰ বনাই কৰি খোৱা বস্তুবোৰ ওলাব নোৱাৰিলোঁ ৰাতি 12টা বজাতে ওলাই যাবলগীয়া হ'ল নামঘৰ ৰখি আছোঁ ঘৰৰ ভিতৰত এতিয়া বানপানী সোমাইছে আমাৰ এতিয়া খোৱা অসুবিধা হৈছে 4 ঘৰ 5 ঘৰ মানুহ লগ লাগি পিনি ভাত খাবলগীয়া হৈছে প্ৰশাসনৰ মানুহ কালি গধূলি ৰাতিপুৱাতে গাঁৱৰ পৰা আহিছিলে তাৰপৰা গধূলি এবাৰ আহি চাই থৈ গ'লহি হেৰিৰ পৰা থানাৰ পৰা ওচি আহি পিনি হেৰি সকলোৱে বা গম নাপায় হোৱালোকে শুলে আমি হোৱা নাছিলোঁ তেতিয়া ওলাই গ'লোঁ তেতিয়া যেনিবা গম পালোঁ আৰু আহিছিলে বুলি এনেই অসুবিধাৰ কথা একো কোৱা নাই মানে চাইছোহি বুলি ক'লে দৈয়াঙে আমাৰ যিটো মানে কি কয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত